লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক আজি মাৰ্কেটে কি কৰিলে চাওক, মই কৈছিলোঁ যে নিফটি 50 অকণমান ছাইড বেছ থাকি যাব পাৰে বাৰু বা বাকীখিনিত অকণমান ছাইড বেছ থাকিব পাৰে। চাওক ছাইড বেছ হ'ল যদিও মই গেপ আপ অপেনিং হৈ গ'ল, গেপ আপ অপেনিং হৈ মাৰ্কেটে লাহে মই কৈছিলোঁ যে লাহে মাৰ্কেট আপছাইডলৈ যাবলৈ চেষ্টা কৰিব। গতিকে সেইটো মতে আপোনাৰ মাৰ্কেটে আজি আমাক দিলে ভিউ। মই কৈছিলোঁ বেংক নিফটিত আপোনাক চাবলৈ যে 48,000ৰ ওপৰত যদি লাহে ভাল কেণ্ডেল আহে তেতিয়া আৰু আপুনি আপছাইডলৈ মুভ এক্সপেক্ট কৰিব পাৰে। গতিকে সেয়া দেখা পোৱা গ'ল। বাৰু এতিয়া চাওক কালিলৈ হৈ গ'ল ফ্ৰাইডে, চেনচেক্সৰ এক্সপাইৰী হয়। গতিকে আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে মই এতিয়া আপোনালোকক কৈ দিছোঁ যে ফিন নিফটিৰ প্ৰথমতে ক'বলৈ বিচাৰিছোঁ। ফিন নিফটিত কাইলৈ যদি ট্ৰেড কৰিব বিচাৰে চাওক এইটো ৰেঞ্জটো মনত ৰাখিব, 21,536ৰ পৰা 21,450ৰ আশে পাশে বা এইটো ৰেঞ্জৰ ভিতৰত যদি মাৰ্কেট অপেনিং হৈ যায় তেতিয়াহ'লে আপোনালোকে চাওক মাৰ্কেটত অলপ টাইম ৰেঞ্জটো বনাব দিব। যদি সেইটো অকণমান গেপ ডাউন বা ফ্লেট অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত থাকে তেতিয়াহ'লে মাৰ্কেটত ৰেঞ্জ বনাব দিব। ৰেঞ্জ বনোৱাৰ পিছত মাৰ্কেটত নতুন হায়াৰ আপুনি মানে হাই ব্ৰেক আপ যদি গুচি যায়, ব্ৰেক আউট হৈ যায় তেতিয়াহ'লে আপুনি আপছাইডলৈ বুলিছ মুভ এক্সপেক্ট কৰিব পাৰে। নতুন হাই লগাব বিচাৰিব পাৰে 21,700, তাৰপিছত ছেকেণ্ড টাৰ্গেট ৰাখিব পাৰে 21,800লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে। মোৰ ভিউ মতে মই কৈছোঁ ফিন নিফটিৰ ক্ষেত্ৰত আপোনালোকে ট্ৰেড কৰিব বিচাৰিলে এনেদৰে ট্ৰেড কৰিব পাৰিব। আপোনালোকে চাই ল'ব খালি কোনটো জেগাত কি অলপ কৰিছে, কোনটো কি পেটাৰ্ণ বনাব বিচাৰিছে বা কেনেকুৱা ধৰণৰ বিহেভিয়াৰ ৰাখিছে সেইটো অলপ চাই ট্ৰেডসমূহ কৰিব লাগিব। আৰু চাওক মাৰ্কেটত যদি অকণমান গেপ আপ অপেনিং হৈ যায় ধৰি লওক 21,600ৰ আশে পাশে, তেতিয়াহ'লে অকণমান মাৰ্কেটত চাব কি কৰিছে মাৰ্কেটে, অকণমান আপছাইডলৈ নগৈ মাৰ্কেটে কালিলৈ ট্ৰেপ কৰি দিব পাৰে। যিটো আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট আহিব পাৰে 21,536, তাৰ পৰা আহিব পাৰে 21,450, আৰু তাতো যদি ছাষ্টেইন কৰিব নোৱাৰে মাৰ্কেটে তেতিয়াহ'লে মাৰ্কেট আকৌ অহাৰ সম্ভাৱনা আছে 21,370লৈকে মাৰ্কেট অহাৰ ভিউ আছে। আৰু যদি তাত ছাষ্টেইন কৰিব নোৱাৰে সেইটো এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া হয় বাৰু 21,370টো। গতিকে তাত যদি ছাষ্টেইন কৰিব নোৱাৰে যদিও তেতিয়া মাৰ্কেটে আকৌ আহিব পাৰে 21,225 বা 30, তাৰপিছত আহিব পাৰে 21,000লৈকে মাৰ্কেট আহি যোৱাৰ ভিউ ইয়াত দেখা পোৱা গৈছে। গতিকে সেইমতে আপোনালোকে ট্ৰেডসমূহ কৰিব লাগিব। আৰু চাওক যদি মাৰ্কেটে বেছিকৈ গেপ ডাউন অপেনিং হৈ যায় ধৰি লওক 21,370ৰ আশে পাশে, তেতিয়াও মাৰ্কেটে চাওক লাহে আপছাইডলৈ যোৱাৰ ভিউ মই ৰাখিছোঁ, যিটো 21,536লৈকে মাৰ্কেট ফিন নিফটিত আপোনাৰ মাৰ্কেট তালৈকে যোৱাৰ মই ভিউ দেখা পাইছোঁ। মনত ৰাখিব ফ্লেট অপেনিং বা যদি অকণমান গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে আপুনি বুলিছ ভিউ ৰাখিব পাৰে, কিন্তু এই ৰেঞ্জডাল চাব 21,536ত ওপৰত ভাল কেণ্ডেল এডাল বনিব লাগিব। ধৰি লওক 600ৰ ওপৰত আপুনি ভাল মুভ এক্সপেক্ট কৰিব পাৰে, যিটো ফাৰ্ষ্ট টাৰ্গেট 21,700 আৰু ছেকেণ্ড টাৰ্গেট 21,800, থাৰ্ড টাৰ্গেট 21,850লৈকে আপুনি ৰাখিব পাৰে। মাৰ্কেট দুই চাইডে মুভমেণ্ট কৰিব বিচাৰিব পাৰে, গতিকে সেইটো অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। গেপ আপ হ'লে অকণমান মনত ৰাখিব, ৰেঞ্জটো বেৰিছ হোৱাৰ ভিউ মই ৰাখিছোঁ। গেপ আপ অপেনিং হ'লেও আজিৰ দৰে মাৰ্কেট লাহে আপছাইডলৈ যাব বিচাৰিব পাৰে, কিন্তু মোৰ ভিউ মতে অকণমান ডাউন আহিলে কালিলৈ অহাৰ ভিউ মই দেখা পাইছোঁ। বাৰু যাই হওক, এতিয়া মই পোনে লৈ যাব বিচাৰিছোঁ আপোনাক বেংক নিফটিৰ ক্ষেত্ৰত আপোনাৰ ট্ৰেড কেনেকৈ কৰিব পাৰিব। চাওক বেংক নিফটিটো মই কৈছিলোঁ গেপ আপ যদি অপেনিং হৈ যায় মাৰ্কেটত লাহে মাৰ্কেটে 48,000লৈকে যাব। 48,000ৰ পিছত মাৰ্কেটে ভাল মুভ দিব, যিটো 48,150লৈকে। চাওক তাতকৈ অকণমান ওপৰত দিলে 245লৈকে মাৰ্কেট গ'ল। যি হওক, এতিয়া যদি কালিলৈ আপুনি ট্ৰেড কৰিব বিচাৰে বেংক নিফটিৰ ক্ষেত্ৰত, চাওক বেংক নিফটিত যদি আপুনি 5 জানুৱাৰী তাৰিখে যদি আপোনালোকে ট্ৰেড কৰিব বিচাৰে তেতিয়া মনত ৰাখিব ৰেঞ্জ যেতিয়া নতুন ৰেঞ্জ হ'ব 48,200ৰ পৰা 150ৰ পৰা 48,150ৰ পৰা 48,400ৰ ভিতৰত যদি মাৰ্কেট থাকে আকৌ সেইখনত ছাইড বেছ হোৱাৰ ভিউ দেখা পাইছোঁ। তাৰ ওপৰত গ'লে মাৰ্কেটত নতুন হায়াৰ লগাব পাৰে, যিটো আপোনাৰ এক্সপেক্ট কৰিব পাৰে 48,600ৰ পিছত লাগিব 48,750, তাৰপিছত ডাইৰেক্ট 49,000 ডাইৰেক্ট মাৰ্কেট যোৱাৰ ভিউ মই দেখা পাইছোঁ নতুন হাইৰ কাৰণে। গতিকে সেইটো আপুনি অকণমান ৰেঞ্জটো চাব লাগিব। যদি গেপ আপ অপেনিং হৈ যায় মই অকণমান গেপ আপ অপেনিং হ'লে মই ভিউ ৰাখিম অকণমান বেৰিছ, যিটো আপোনাৰ আহিব পাৰে টাৰ্গেটটো 47,000 আপোনাৰ 900লৈকে বা 48,000লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছোঁ যদি গেপ আপ অপেনিং হয়, যিটো 48,400ৰ ওচৰে পাজৰে যদি গেপ আপ অপেনিং হয় বেংক নিফটিৰ ক্ষেত্ৰত। চাওক যদি গেপ ডাউন অপেনিং হৈ যায়, গেপ ডাউন অপেনিং হ'লে চাওক 48,000ৰ আশে পাশে মাৰ্কেটে আকৌ আহিব পাৰে। গেপ ডাউন যদি অপেনিং হৈ যায় তেতিয়া আপুনি মাৰ্কেটত চাওক বুলিছ ভিউ ৰাখিব পাৰে, মোৰ ভিউ মতে মই কৈছোঁ, কাৰণ সেইখিনিত এটা বহুত ডাঙৰ বায়াৰ আছে। গতিকে সেই বায়াৰৰ পৰা লাহে এই ট্ৰেণ্ড লাইনডালৰ আশে পাশে এনেকৈ লাহে গৈ 150ৰ ওপৰত বা 200ৰ ওপৰত যদি ভাল আকৌ কেণ্ডেল বনি যায় তেতিয়াহ'লে আপুনি বুলিছ ডাইৰেক্ট এক্সপেক্ট কৰিব পাৰে 48,540লৈকে বা 48,050লৈকে আপুনি বুলিছ ভিউ ৰাখিব পাৰে। নিফটি বেংকৰ কথা মই কৈ আছোঁ 5 জানুৱাৰী তাৰিখে আপুনি তেনেদৰে ট্ৰেড কৰিব পাৰিব, যিহেতু মই আজি কৈছিলোঁ যে 150লৈকে মাৰ্কেট যাব পাৰে। গতিকে সেই তালৈকে গৈও তাৰ ওপৰত গ'ল। গতিকে চাওক মাৰ্কেটৰ আপুনি সেই ৰেঞ্জটো অকণমান ধৰিব পাৰিব লাগিব, সেই কেপচাৰ কৰিব পাৰিব লাগিব যে মাৰ্কেট এইখিনিলৈকে যাব পাৰে।
সেইটো যদি ধৰিব পাৰে তেতিয়া মাৰ্কেটত আপুনি বহুত দিনলৈকে দৃষ্টি থাকিব পাৰিব চাওক কালিলৈ অকণমান আগবেলা হয়তো ছাইড বেচ থাকি যাব পাৰে হা ডাইৰেক্ট আপুনি মুভমেণ্ট নাপাব পাৰে কিন্তু পিছবেলালৈ আপুনি ভিউ ৰাখিব পাৰে আৰু চাওক যদি গেপ আপ অপেনিং হৈ পেলাই নিফটি বেংকৰ ক্ষেত্ৰত যদি ডাউন চাইডলৈ আহিব বিচাৰে ফাৰ্ষ্ট টাৰ্গেট আপুনি ৰাখিব পাৰে 48,100 তাৰপিছত 47,900 তাৰপিছত ৰাখিব পাৰে 47,800লৈকে বেছ ভিউ ৰাখিব পাৰে আৰু বুলিছ চাওক এইমতে যদি যায় আপছাইডলৈ ধীৰে এনেকৈ ডাইৰেক্ট লাইন ছিষ্টেমত তেতিয়াহ'লে গেপ আপ অপেনিং হ'ব লাগিব অকণমান ফ্লেট অপেনিং বা গেপ আপ অকণমান অপেনিং হ'ব লাগিব ফাৰ্ষ্ট টাৰ্গেট 48,500 ছেকেণ্ড টাৰ্গেট আপুনি ৰাখিব পাৰে 48,700 আৰু থাৰ্ড টাৰ্গেট ডাইৰেক্ট 49,000লৈকে আপুনি ডাইৰেক্ট ৰাখিব পাৰে ডাইৰেক্ট আপোনাৰ লাইন যদি যায় আপছাইডলৈ ঠিক আছে এতিয়া নিফটি 50ত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব চাওক ছাইড বেজ মাৰ্কেট থাকি গ'ল নিফটি 50ত মই কৈছিলোঁ ছাইড বেজ অকণমান হোৱাৰ সম্ভাৱনা আছে চাওক সেইমতে হ'ল গতিকে এনেকুৱা এনালাইচিছবোৰ আপোনালোকে অকণমান কৰিবলৈ চেষ্টা কৰিব আৰু চাওক নিফটি 50ত আৰু এদিন ছাইড বেজ হোৱাৰ সম্ভাৱনা আছে মই মোৰ ভিউ মতে মই কৈছোঁ আপোনালোকে ট্ৰেড কৰোঁতে অকণমান সাৱধানেৰে ট্ৰেডসমূহ কৰিব চাওক কিয় কৈছোঁ সেইটো মই আপোনাক কালিলৈ কৈ দিম যে নিফটি 50ত মই কিয় ক'লোঁ ঠিক আছে আজি এক্সপায়াৰি দিনা অকণমান ছাইড বেজে থাকি প্ৰায় ছাইড বেজ থাকিলে অলপ আপছাইডলৈ গ'ল আৰু পূৰা ছাইড বেজ এতিয়া এই ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট দিছে যদিও আপোনালোকে মাৰ্কেটত কালিলৈ বেৰিছ ভিউ ৰাখিব পাৰে অকণমান হা ব্ৰেকআউট দিছে কিন্তু অকণমান বেৰিছ ভিউ ৰাখিব পাৰে যদি মাৰ্কেট আপোনাৰ নিফটি 50ত অপেনিং হৈ যায় 21,680 আশে পাশে তেতিয়াহ'লে মনত ৰাখিব মাৰ্কেট আকৌ আহিবলৈ চেষ্টা কৰিব 21,580লৈকে বা 21,550লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছোঁ ইয়াত এই ৰেঞ্জটোত কাৰণ ওপৰত যিটো 21,680 বা 700 21,700টো এটা বহুত দাম্পনাৰ কাৰণে ৰেজিষ্টেঞ্চ এৰিয়া হয় গতিকে সেই ৰেজিষ্টেঞ্চটো অকণমান ৰেচপেক্ট কৰি মাৰ্কেটে হয়তো অকণমান আকৌ আহিব বিচাৰিব পাৰে কালিলৈ পিছবেলালৈ আপুনি আকৌ তালৈ গৈ ৰিটাৰ্ণ ৰিভাৰ্চল পাব পাৰে তাৰপিছত নেক্সট আপোনাৰ যিটো আছে মনডে আপুনি ইয়াত আপোনাৰ নতুন হায়াৰ মানে আপুনি লেভেল ৰাখিব পাৰে 21,900 তাৰপিছত বা 22,000লৈকে মাৰ্কেট যোৱাৰ ভিউ আপুনি ৰাখিব পাৰে হ'লেও মই সেইটো কাৰণে কৈছোঁ যে অকণমান বেৰিছ কালিলৈ পাব পাৰে বা ছাইড বেছ থাকিব লাগে মোৰ ভিউ মতে এতিয়া যদি সেইটো নকৰে গেপ আপ অপেনিং হৈ যায় ধৰি লওক 21,700ৰ ওপৰত তেতিয়া মাৰ্কেটত অকণমান তাত সময় অতিবাহিত কৰিব দিব তাৰপিছত আপুনি ফাৰ্ষ্ট টাৰ্গেট বুলিছ ভিউ ৰাখিব পাৰে 21,800 থাৰ্ড টাৰ্গেট আপুনি ৰাখিব পাৰে ডাইৰেক্ট 22,000লৈকে ঠিক আছে 22,000লৈকে নিফটি 50 যোৱাৰ ভিউ দেখা পাইছোঁ আৰু যদি ফ্লেট অপেনিং হৈ যায় মাৰ্কেটত চাওক মাৰ্কেটত ফ্লেট অপেনিং হ'লে মই কৈছোঁ ছাইড বেছ পূৰা ছাইড বেছ থাকিব লাগে এইটো 21,600ৰ পৰা 21,550ৰ ভিতৰত এইটো এটা ছাইড বেছ ৰেঞ্জ সেইখিনি থাকিব লাগে আৰু তাৰপিছত মাৰ্কেট যদি অকণমান তললৈ আহিব বিচাৰে তেতিয়া আপোনাৰ 21,550 বা 21,500লৈকে মাৰ্কেট অহাৰ ইয়াত ভিউ মই ৰাখিছোঁ আৰু যদি ছাইড বেজ হৈ পেলাই মাৰ্কেটে ফ্লেট অপেনিং হৈ ছাইড বেজ হয় তেতিয়াহ'লে লাহে যদি আপছাইডলৈ ব্ৰেকআউট দিয়ে তেতিয়াহ'লে 21,680-90ৰ ওপৰত ধৰি লওক আপুনি 700ৰ ওপৰত 21,700ৰ ওপৰত যদি ভাল কেণ্ডেল বনে তেতিয়াহ'লে আপুনি তাত ভিউ ৰাখিব পাৰে আপছাইডলৈ 750 21,750 তাৰপিছত নেক্সট টাৰ্গেট 21,800লৈকে ভিউ ৰাখিব পাৰে কালিৰ দিনটোৰ ক্ষেত্ৰত গতিকে সেইটো অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ